আপোনালোকে দেখিছে নিশ্চয় আমাৰ ভগ্ন দলং আজি এইটো আমাৰ মূল পথ হয় ৰঙাপাৰা টু আমাৰ বৰবিল টু মাইনশ্ৰী টু বৰবিল টু ৰঙাপাৰা এইটো আমাৰ দীঘলীয়া পথ আমি আগতে আমি ৰহিলগা হৈ ঘূৰিবলগীয়া হৈছিলে কিন্তু আজি আমাৰ 3 বছৰ কাল হ'ল এইটো চেনকেবল ৰোড হোৱা 3 বছৰ আমাৰ এই দলং 3 বছৰ নগল আজি 1 বছৰতে আমাৰ খতম হ'ল আজি 2 বছৰত 3 বছৰত ভৰি দিছে যদিও আমি জৰ্ণাজীৰ্ণ অৱস্থা ৰাইজে আমি 2 চলা 3 চলা ঘৰে প্ৰতি আমি টকটা কালেকশ্যন কৰি পেলাই এয়া দিহিনি আমি চলি আছোঁ ইয়াত আমাৰ বহুতেই সমস্যা কিয়নো আমাৰ কোন ল'ৰা ছোৱালী আমাৰ এই স্কুললৈ অহা যোৱা কষ্ট হয় আজি আমি মাক বাপেকে এটুকুৰ এৰি থৈ যাবহিলগীয়া হয় আজি গাৰ্জেনসকলে নাহিলে আমি আহিব নোৱাৰিলে আমি স্কুলত কেতিয়াও পঠাব নোৱাৰোঁ ছাত্ৰ ছাত্ৰীক আজি ইয়াতে ক'বলৈ গ'লে আমাৰ ডেলিভাৰী পেচেণ্ট বহুতবোৰ আছে বহুতো আমাৰ ইয়াৰ পৰা ভিতৰত আমাৰ গাঁও আছে কমচে কম আমাৰ এতিয়াও 20-25খন ভিতৰত আমাৰ গাঁও আছে এই ভিতৰৰ গাঁওবোৰ গোটেইখিনি মানুহ আমাৰ ৰঙাপাৰাৰ মেডিকেললৈ যাবলগীয়া হয় তাৰ কাৰণে আমাৰ গাড়ী ঘোঁৰা কেতিয়াও পাৰ কৰিব নোৱাৰা হয় আজি আমি 1 বছৰ কাল মাত্ৰ ইয়াত চলিব পাৰিলোঁ এই দলংখনত এতিয়া আমি সকলো বাইক বুলি নহয় চাইকেল গোটেই পথচাৰীবোৰে আমি খোজকাঢ়ি পাৰ অহা যোৱা কৰিবলগীয়া হয় গতিকে আমি আশা কৰোঁ যাতে আগন্তুক আমাৰ এতিয়া বৰ্তমান বিধায়ক অশোক সিংঘাল ডাঙৰীয়াই যাতে আমাৰ এই ভগ্ন দলংবোৰত যাতে আমাৰ অকমান নজৰ দিয়ে আৰু আমাৰ যিখিনি আশাৰে আমি তেখেতসকলক আমি যোৱা নিৰ্বাচনত আমি আশা কৰি পেলাই ভোটদান দিছোঁ সেই ভোটদান দিয়াৰ যাতে আমি ফলবোৰ পাম বুলি আমি আশা ৰাখিছোঁ